ৰূপজ্যোতি কুৰ্মীক বলিয়া কুকুৰে কামুৰিছে চাগে সেয়েহে তেওঁ বিধানসভাটো যাকে তাকে মানুহ কামুৰিবলৈ খেদি ফুৰিছে বিধানসভাৰ মজিয়া কলংকিত কৰিলে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সকলোৱে কবলৈ ধৰিছে ছাগলী বিধায়ক বুলি ছাগলী বিধায়কে এইবাৰ বেয়া লাগে বিধানসভাৰ মজিয়াত নমস্কাৰ বন্ধু বান্ধৱীসকল মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো আশা কৰো আপোনালোকৰ সকলোৰে ভাল বৰ্তমান মোৰো ভালে বাৰু যোৱাকালিৰ পৰা আসলতে বিধানসভা মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে কেনেকৈ দপদপাই আছিল আপোনালোকে দেখিছেনে এজন অসমন্য বিধায়ক এইজন অসমন্য বিধায়ক বুলি কেলৈ কৈছো গম পাইছেনে এখন হদনৰ মজিয়াত তেওঁ কেনেকৈ কাক কথা কব লাগে সেই কথাটো নাজানে কাৰণ এজন বিধায়কক কেনেকৈ সুচা মাৰিবলৈ গৈছে বিধানসভা মজিয়াত আৰু এই বিধানসভাৰ যিজন অধ্যক্ষ তেওঁ কিন্তু চকুমুদাৰ ভাও ধৰি ৰূপজ্যোতি কৈয়ে ৰৈ থাকিল যদি অন্য কোনোবা দলৰ বিৰোধী দলৰ হলহেতেন নিশ্চয় তেওঁক গ্ৰেপ্তাৰ কৰিলেহেতেন কিন্তু এতিয়ালৈকে ৰূপজ্যোতি কুৰ্মীক একো ডালে কৰিব নোৱাৰিলে কাৰণ তেওঁ যে ছাগলী বিধায়ক বুলি তেওঁ ইতিমধ্যে সকলোতে চৰ্চিত হৈছে এইবা কিন্তু বিধানসভা মজিয়াটো তেওঁ ছাগলীৰ দৰে বেবাবলৈ ধৰিলে সেয়েহে এনেকুৱা অসমন্য ব্যক্তিক আসলতে কোন জনসাধাৰণে ভোট দি জয়যুক্ত কৰে সেইটোহে আচৰিত লাগে তেওঁ কিন্তু পোনপ্ৰথমতে কংগ্ৰেছ দলৰ আছিল যেতিয়া নেকি সকলো সৈন্য সমন্ত্ৰ বুলিয়ে কৈছো বিজেপিলে ঢাপলি মেলিলে তেতিয়া কিন্তু তেওঁ বৰবৰ মাত মাতিছিল তেওঁ বুলে হেনো বিজেপি লৈ কোনো পথ্যে নাযায় কিন্তু এতিয়া বিজেপিত দপদপনি তেওঁহে বেছি হৈছে সেয়েহে কৈছো যে এই ছাগলীজনৰ আসলতে দিমাগ বোলা বস্তুটোৱে নাই নেকি যেনেকৈ মাইক ভাঙু বুলি কৈ মানুহজনলৈ সুচা মাৰি গৈছে বহুতে আকৌ কব ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰাৰ বাবে কিন্তু ৰূপজ্যোতি কুৰ্মী যি কাণ্ড কাৰখানা এইসমূহ দেখি আসলতে আমি হতভম্ব হৈছো ইফালে যাবা ৰূপজ্যোতি কুৰ্মী বেবে কৰিব ইফালে যাবা ৰূপজ্যোতি কুৰ্মীয়ে সদনতো কাৰোলৈ ভয় নকৰে কাৰণ ৰূপজ্যোতি কুৰ্মীৰ নিচিনা মানুহক বিজেপি চৰকাৰে পুহি ৰাখিছে সেয়েহে তেওঁ সদনতো ইমান দপদপনি দেখিবলৈ পোৱা গ'ল কাৰণ সদন এখন পবিত্ৰ স্থান আৰু হে হয় তাত যুক্তিতৰ্ক হ'ব আৰু যুক্তিতৰ্কৰ মাধ্যমেৰে কত কি বস্তু লাগে আমাৰ জনসাধাৰণক তেওঁলোকে আশা পূৰণ কৰিবহি লাগিব কিন্তু তাত যে ইজন বিধায়কক মাৰিবলৈ খেদি যাব ইজনে সিজন বিধায়কক হত্যাৰ ভাবুকি দিব ইজনে সিজনক মাৰিবলৈ প্লেন কৰিব এনেদৰে খেদা মাৰি যোৱা কিন্তু প্ৰথমবাৰলৈ সদনত দেখিলো আৰু সেই সদনত দেখা বাবে সকলোৱে এতিয়া ৰূপজ্যোতি কুৰ্মীক গৰিহণা দিছে অকল গৰিহণা দিয়াই নহয় এইবাৰ চাগে তেওঁ ২৬ত প্ৰস্তুত হ'ল কাৰণ তেওঁ গাদীৰ পৰা খহিব এইবাৰ ৰূপজ্যোতি কুৰ্মী ছাগলী বিধায়কজন পৰাপক্ষত তেওঁক নমাই দিব লাগে ৰূপজ্যোতি কুৰ্মীক বলিয়া কুকুৰে কামুৰিছে চাগে সেয়েহে তেওঁ বিধানসভাটো যাকে তাকে মানুহ কামুৰিবলৈ খেদি ফুৰিছে আৰু বৰ বিশেষ নকওঁ মোৰ কথাকেইটা যদি আপোনালোকৰ ভাল লাগিছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ